সদায় এনেকুৱা এক নতুন তথ্য ওলাই থাকিব নেকি? কেতিয়া জুবিনদাৰ হত্যাকাৰীবোৰক কঠোৰ শাস্তি দিয়া হ'ব? জুবিনদাৰ মৃত্যুক লৈ সদায় ইণ্টাৰনেটত এক নতুন তথ্য ওলাই আছে আৰু আমাক কনফিউজ কৰি আছে। শেখৰ গোস্বামীৰ এটা ভিডিঅ' দেখিবলৈ পোৱা গৈছে। তাত কৈছিল জুবিনদাৰ ওঠখন আৰু বুঢ়া আঙুলিটো নীলা হৈ গৈছিল। সঞ্জীৱ নাৰায়ণৰো এটা ভিডিঅ' দেখিবলৈ পোৱা গৈছে। দিয়া হ'ব আপোনালোকক উটটো কাটা আছে, তাতে উটটো কাটা আছে, সেই যে উটটো কাটা আছে য'ত তেওঁ কৈছে জুবিনদাৰ ওঠখন অলপ কাটা আছিল। শ্যাম কানু, সিদ্ধাৰ্থ, শেখৰ সিহঁতৰ মতে জুবিনদাৰ মৃত্যু সাগৰত ডুবাৰ ফলত হৈছিল। টোটেলি নেচাৰেল ডেথ হৈছিল। সাধাৰণতে প্ৰাকৃতিক মৃত্যুৰ পিছত মানুহ এটাৰ ছালখন খেতা আৰু মোমৰ দৰে হৈ পৰে। জুবিনদাৰ ওঠখন আৰু বুঢ়া আঙুলিটো নীলা হৈ যোৱাৰ ৰহস্যটো কি? কিয় নীলা হৈ গৈছে? ইণ্টাৰনেটত ৰিচাৰ্চ কৰাৰ পিছত আমি দুটা কাৰণ বিচাৰি পালো। আহক আমি এই তথ্যবোৰৰ ওপৰত আলোচনা কৰো। ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথম কাৰণটো হ'ল কোনোবাই যেতিয়া সাগৰত ডুবি গৈ থাকে তেতিয়া তেওঁলোকৰ ওঠ আৰু ভৰি নীলা হ'ব পাৰে চাইনোচেছৰ বাবে, যিটো অৱস্থাত তেজত অপৰ্যাপ্ত অক্সিজেনৰ ফলত ছাল আৰু শ্লেষ্মা আৱৰণে নীলা ৰঙৰ ৰং লয়। দ্বিতীয়টো কাৰণ হ'ল বিষ খুৱাই দিলে। আমাৰ জুবিনদাৰ ক্ষেত্ৰত কোনটো হ'ব পাৰে? সাগৰত ডুবাৰ ফলত নে বিষ খুৱাই দিছিলে? ছিংগাপুৰৰ পষ্টমৰ্টম ৰিপৰ্টত লিখিছে ডুবি যোৱাৰ ফলত মৃত্যু হৈছে। অপশ্যন বি আৰু চিত একো লিখা নাই। শেখৰজ্যোতি গোস্বামী আৰু সঞ্জীৱ নাৰায়ণৰ মতে জুবিনদাৰ ওঠখন আৰু আঙুলিটো অলপ নীলা আছিলে আৰু ওঠখন অলপ কাটা আছিলে। এই তথ্যবোৰ ছিংগাপুৰৰ পষ্টমৰ্টম ৰিপৰ্টত উল্লেখ কৰা নাই। অসমত হোৱা দ্বিতীয়খন পষ্টমৰ্টেমত কি লিখিলে? যদি কোনোবাই পষ্টমৰ্টমখন পাইছা কমেণ্টত জনাবা কি লিখিলে।